অখিল গগৈক পুনৰ আলোচনাত বহাৰ আহ্বান প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ছেক্টৰ ডবকাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবিধান দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি কেইবাটাও বিষয়ত মন্তব্য কৰে জাকিৰ হুছেইন ছেক্টৰে অখিল গগৈয়ে কংগ্ৰেছক কৰা সমালোচনাক লৈ সৰব হল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকী হসাকৈ বিজেপিক বিদায় দিব বিচাৰিলে আলোচনালৈ অহাৰ আহ্বান জাকিৰ হুছেইন ছেক্টৰৰ অখিল গগৈলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ বিৰুদ্ধেও সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ জাকিৰ হুছেইন ছেক্টৰৰ অসমৰ পৰা বিজেপিক বিদায় দিবলৈ হলে কংগ্ৰেছ নোহোৱাকৈ আপুনি পাৰিব নেকি কংগ্ৰেছৰ বাদেতো বিজেপিক না দেশৰ পৰা ৰাজ্যৰ পৰা বিদায় দিব পাৰে গতিকে কংগ্ৰেছ দলৰ নেতৃত্বত বিজেপিক দেশ আৰু ৰাজ্যৰ ক্ষমতাৰ পৰা বিদায় দিব লাগিব তেনে ক্ষেত্ৰত কংগ্ৰেছ দলক যদি দুৰ্বল কৰিব বিচাৰে কংগ্ৰেছ দলক যদি সমালোচনা কৰিব বিচাৰে তেনেহ'লে সেইজন ব্যক্তিৰ উদ্দেশ্য কি তাক লৈ আজিৰ তাৰিখত অসমৰ ৰাইজৰ মনত প্ৰশ্ন হৈছে যদি কংগ্ৰেছ দলৰ লগত সঁচাকৈ আপুনি বন্ধুত্বমূলক আচৰণেৰে বন্ধুত্বমূলক সমন্বয়েৰে বন্ধুত্বমূলক ভাৱেৰে কাম কৰিব বিচাৰে তেনেহ'লে বন্ধুক গালিগালাজ নাপাৰিব কাৰণ গালিগালাজ পাৰাজনৰ লগত কেতিয়াবা বন্ধু পাতিব পাৰি নেকি যদি সঁচাকৈয়ে কংগ্ৰেছক বন্ধু বনাব বিচাৰে তেনেহ'লে কংগ্ৰেছক গালি পাৰে নেকি কংগ্ৰেছক বহি আলোচনা কৰিব লাগিব আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দল আমি ধৰ্ম নিৰপেক্ষ দল এই যে আজমল ডাঙৰীয়াই কয় মুছলমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় হিন্দু এই কথাবিলাকত আমি একমত নহয় আৰু এই কথাবিলাকত আমি ভৰি নিদিওঁ আমি কওঁ হিন্দু মুছলমান আমি কওঁ শংকৰদেৱ আজান ফুকী গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনোবাই মুছলমান কোনোবাই হিন্দু কৈ এই অসমৰ যিটো সাতাম পৰখীয়া যিটো সম্পৰ্ক তাক আঘাত সানিব বিচাৰে গতিকে আজমল ডাঙৰীয়াই এনেকুৱা কথা বাৰ্তাবিলাকৰ অন্তৰালত কিছু উদ্দেশ্য নিহিত হৈ থাকে আৰু বিজেপিৰ এজেণ্ডা মতে এই কথা বাৰ্তাবোৰ